এখন আপোনাৰ 25,000 আহি যাব এয়া 25,000 এয়া বুলেট চাওক আপোনালোকে এইবোৰো ফাইনান্সত নিব পাৰিব মঙ্গলদৈৰ ফকিৰপাৰৰ পৰা আপোনালোকক বাইক দেখুৱাম চাৰিচকাটো দেখুৱাই থাকো কিন্তু আজি আপোনালোকক বাইক দেখুৱাম যে কিমান কম দামত আপোনালোকে বাইক পাব আচৰিত হ'ব যে ইয়াতে আপোনালোকে সেকেন্ড হ্যান্ড বাইক ফাইনান্সত নিব পাৰিব সেকেন্ড হ্যান্ড বাইক কিনিবলৈ যদি আপোনাৰ হাতত একেবাৰে মূলধন নাই তাৰ পিছতো আপোনালোকে কিছু পৰিমাণে টকা দি পেলাই সেকেন্ড হ্যান্ড বাইক আপোনালোকে ফাইনান্স কৰি নিব পাৰিব নমস্কাৰ মই আজিজ ৰহমান আপোনালোকে চাই আছে খবৰ ইত্যাদি কেমেৰা ঘূৰাই দি আছো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ জিছান অটোমোটৰ্ছ আপোনালোকে সাইন কৰা বেনাৰ চাওক জিছান অটোমোটৰ্ছ কেৱল ইয়াতে চাৰিচকীয়াই নহয় ইয়াতে বাইক আছে এনেধৰণৰ বুলেট আপোনালোকে নতুন নিব পৰা নাই এনেধৰণৰ বুলেট আপোনালোকে নতুন নিব পৰা নাই তেতিয়াহ'লে আপোনালোকে সেকেন্ড হ্যান্ড নিব পাৰিব ফাইনান্সত নিব পাৰিব সেকেন্ড হ্যান্ডৰ ফাইনান্সৰ সুবিধা ইয়াতে আছে এয়া বুলেট চাওক আপোনালোকে এইবোৰো ফাইনান্সত নিব পাৰিব এইটো চাওক পালচাৰৰ RS 200 পালচাৰ ফাইনান্সত নিব পাৰিব সেকেন্ড হ্যান্ড দেখুৱাই আছো পালচাৰ 220 সেকেন্ড হ্যান্ড ফাইনান্সত নিব পাৰিব গতিকে কণ্ডিশ্যন আছে কিমান মডেল হলে আপোনালোকে ফাইনান্সত নিব পাৰিব কিমান চনৰ পৰা কিমান চনলৈকে ফাইনান্স আছে হেয়া জানিব পাৰিব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক মই মাইকটো আগবঢ়াই দিছো মোৰ নাম আকৰাম আলী হয় গতিকে মই যে কৈছো যে সেকেন্ড হ্যান্ড বাইক ফাইনান্সত নিব পাৰিব অৰ্থাৎ কিমান চনৰ পৰা ধৰক আপোনাৰ 1900 পৰা আৰম্ভ কৰি আপুনি 1900 লষ্ট 1900 ফাইনান্সটো মানে লাষ্ট 19 চনৰ 19 চনৰ পৰা 19 20 21 22 23 24 লৈকে আচলতে ফাইনান্স আছে কিন্তু 18 চনৰ বাইক আপোনালোকে ফাইনান্সত নাপায় ঠিক আছে আৰম্ভ কৰ পৰা কৰিম বুলেটৰ পৰা আৰম্ভ কৰোঁ এটো ক্লাসিক 350 কিমান চনৰ 2019 লাষ্টৰ মডেল হয় এখন অৰ্থাৎ এটো ফাইনান্স হৈ যাব আচ্ছা 2019 লাষ্টৰ অৰ্থাৎ ফাইনান্স হৈ যাব আৰু দাম কিমান ৰাখিছে এখনৰ দাম আহিব আপোনাৰ হেৰি যদি আহে 140 দি দিম আচ্ছা ক্লাসিক 350 1,40,000 দি দিব নতুন দাম কিন্তু বহুত আছে নতুন দাম বহুত আছে ইয়া 350 সিসিৰ বাইক আপোনালোকে যদি নতুন যদি ল'ব পৰা নাই সেকেন্ড হ্যান্ড ফাইনান্সত ল'ব পাৰিব ঠিক আছে এয়া দেখুৱাই আছো এখনৰ 350 ক্লাসিক হয় এটা সিল ইঞ্জিন ন সিল ইঞ্জিন আছে বোরিং সিল কৰোৱা নাই একো নাই একদম পুৰা সিল আছে ক্লাসিক 350 হয় 2021 ৰ মডেল হয় এখন এখনৰ এলো হুইল চলে ইয়াও ফাইনান্সত নিব পাৰিব ন ইয়াও ফাইনান্সত ল'ব আৰু এখন যদি লয় আপোনাৰ তোৰত আহিলে 155 ত দি দিম এখন বুলে 1,55,000 টকা দি সেকেন্ড হ্যান্ড বাইক তাৰ পিছতো ফাইনান্সত নিব পাৰিব ডাউন পেমেন্টত মানে ফাইনান্স কি অসমৰ যিকোনো প্ৰান্তৰ পৰা আহিলে হ'ব আপোনাৰ হেৰি বৰ্তমান আপোনাৰ তেজপুৰ ঢেকাজুলি দৰং উদালগুৰি আপোনাৰ হেৰি কামৰূপ এইবিলাকত হ'ব আচ্ছা ঠিক আছে এতিয়া পালসাৰ RS 200 দেখুৱাই RS 200 2022 ৰ মডেল হয় এখন দাম গাড়ী একদম পুৰা সিল আছে কত স্ক্র্যাচ একোৱে নাই ফাইনান্সত নিব পাৰিব ফাইনান্সত ল'ব পাৰিব আচ্ছা কিমান প্ৰাইস দাম আহিব আপোনাৰ 1,45,000 1,45,000 টকাত এখন পালসাৰ আহি যাব আচ্ছা ঠিক আছে নেক্সট আছে আপোনাৰ পালসাৰ 220 2018 ৰ মডেল হয় এখন ফাইনান্স নহয় এখনৰ দাম আমি ৰাখিছো 70,000 70,000 টকা 70,000 টকাত লৈ যাক 220 পালসাৰ 220 চাওক আপোনালোকে ফুল গাড়ী সিল আছে ডাবল সিট চাওক আপোনালোকে ডাবল সিট চাইছে আপোনালোকে ডাবল সিট আছে নেক্সট আছে আপোনাৰ 220 এখন 2019 ৰ লাষ্টৰ মডেল হয় ফাইনান্স হৈ যাব এখনৰ দাম ৰাখিছো আমি 85 আপুনি যিকোনো গাড়ী লয় উইথ ট্ৰান্সফাৰ আমি কৰাই দিম আপোনাৰ পেপাৰ সব কিনি আমি কৰাই দিম আচ্ছা এয়া দেখুৱাছো TVS ৰ RTR হয় 160 হয় এখন 2019 ৰ লাষ্টৰ মডেল হয় এখনৰ দাম ৰাখিছো আমি 65,000 না আৰু নেগোশিয়েবল হ'ব অলপ হৈ যাব না ঠিক আছে এতিয়া আমি ভিতৰত সোমাই আছো এই কেইখনে নহয় আৰু আছে বাইক কমি গৈছে বহুত কমি গৈছে এসা আৰু ষ্টক আছে এয়া দেখুৱাই আছো নেক্সট আছে RTR 164V হয় কিমান চনৰ এখন 2021 ৰ মডেল হয় এখন যদি লয় আপোনাৰ 80 আহি যাব 80,000 ফাইনান্সত নিলে বাঢ়ি যাব নেকি ফাইনান্সত নিলে আপোনাৰ না বাঢ়ে গাড়ীৰ দাম বাঢ়ি না যায় না এখিনি আহি যাব উইথ ট্ৰান্সফাৰ আমি পেপাৰ গুটেখিনি কৰি দিম আচ্ছা ঠিক আছে এয়া দেখুৱাছো পালসাৰ নেক্সট আছে আপোনাৰ পালসাৰ NX 160 হয় NX 160 হয় 2022 ৰ মডেল হয় এখন একদম ইঞ্জিন ফুল গাড়ী সিল আছে কোনো ধৰণৰ কোনো প্ৰবলেম নাই এখনৰ দাম ৰাখিছো আমি 90,000 টকা লৈ যাওক আপোনালোকে এটো আপুনি ডাউন পেমেন্টত ল'ব পাৰিব ঠিক আছে গ্ল্যামাৰ আছে 2020 ৰ মডেল হয় এখন গ্ল্যামাৰ আপুনি নাপায় আজিকালি এনেকুৱা এখন মডেল আছে এখনৰ গ্ল্যামাৰৰ দাম আহে ৰাখিছো আমি 65,000 2020 ৰ মডেল হয় না এখনো ফাইনান্স হৈ যাব আপোনাৰ আচ্ছা ইয়াও ফাইনান্স হৈ যাব না নেক্সট আছে পালসাৰ 150 সিঙ্গেল ডিসৰ হয় এখন 2022 ৰ মডেল এখন আমি দাম ৰাখিছো 95 90 পালে একদম ফাইনালি দি দিম 90 আহি যাব এখন আচ্ছা 95
কিন্তু 90,000 দি দিব, তাৰ পিছতো ইয়াতে ফাইনান্স হৈ যাব। সিঙ্গেল সিট আছে চাওক আপোনালোকে। নেক্সট আছে আপোনাৰ হেৰি সুপাৰ স্প্লেন্ডাৰ হয় এখন 2017 ৰ মডেল হয় এখন। এখনৰ দাম ৰাখিছো আমি 48,000 উইথ ট্ৰান্সফাৰ। 48,000 সুপাৰ স্প্লেন্ডাৰ লৈ যাওক। কিমান চনৰ? 2017 মডেল চাওক আপোনালোকে। উইথ ট্ৰান্সফাৰ আমি কৰাই দিম, পেপাৰ গুটেখিনি কৰাই দিব। ঠিক আছে। নেক্সট আছে FZS ভাৰ্সন 4। এখনৰ দাম ৰাখিছো আমি 95। এখন গাড়ী হল 22ৰ গাড়ী হল, ফুল গাড়ী সিল আছে, কত হেৰি নাই, স্ক্ৰেচ দাগে নাই, এনেকুৱা ফুল গাড়ী সিল আছে। ঠিক আছে। নেক্সট মানে কোনো গাড়ী মানে বোরিং চৰিং নাই না, সব বাইক ঠিক আছে না। নেক্সট আছে আপোনাৰ ডিসকভাৰ, একদম কম বাজেটত দি দিম এখন। কম বাজেটত? একদম কম বাজেট। কিমান কমত? এখন যদি লয় আপোনাৰ হেৰি দিব লাগিব 22,000 টকা দিব লাগিব এখন ডিসকভাৰ। 22,000 টকা লৈ যাওক। 22,000 টকা। 22,000 টকাত। আৰু এখন আপোনাৰ 25,000 ত আহি যাব। এয়া 25,000 লৈ যাওক। কিমান চনৰ? এখন 2013 ৰ মডেল, এখন 2011 ৰ মডেল। 11 মডেল। 11 আৰু 13, 22 আৰু 25। নেক্সট আছে পালসার 150 ডাবল ডিসৰ হয়, এখন এবিএস মডেল হয়, 2020 ৰ মডেল। ফাইনান্স হৈ যাব আপোনাৰ। এখনৰ দাম ৰাখিছো আমি 70,000। 70,000 টকা না? 70,000 টকা। 70,000 টকাত লৈ যাওক আপোনালোকে। 70,000। নেক্সট আছে আপোনাৰ গ্ল্যামাৰ এখন আছে 2017 ৰ মডেল। এখনৰ দাম ৰাখিছো আমি 52,000। 52,000 না? 2,000। ঠিক আছে। নেক্সট আছে 125 পালসার 21 মডেল। এখনৰ দাম ৰাখিছো আমি 72,000। ঠিক আছে। আৰু এখন গ্ল্যামাৰ? এখন গ্ল্যামাৰ 2018 মডেল হয়। এখনৰ দাম ৰাখিছো আমি 58,000। আচ্ছা। উইথ ট্ৰান্সফাৰ আমি কৰাই দিম। মানে ইয়াত আহিলে আৰু কমিব না নাই? আহিলে অলপ না বাঢ়িব উল্টা? না নাবাৰে, আপোনাৰ কমি যাব আহিলে অলপ। আৰু আছে পাৰ্কিংতো গাড়ী আছে আৰু। আচ্ছা, বাঢ়ি না যায় না? মানে ইয়াত আহিলে দাম বাঢ়ি না যায়? বাঢ়ি না যায়, পাৰিলে আৰু কমিব 2-3,000 টকা আপোনাক কমাই দিম। উল্টা 2-3,000 কমি যাব। গতিকে আপোনালোকে আহক ফকিৰপাৰা, মঙ্গলদৈৰ ফকিৰপাৰা। আপুনি ফাইনান্স এভেইলেবল হৈ যাব। আচ্ছা, ফাইনান্স এভেইলেবল আছে। গতিকে কণ্ডিশ্যনটো কৈয়ে দিছে যে কেনেকুৱা কণ্ডিশ্যনত ফাইনান্স আছে আৰু কোনটো এৰিয়াত ফাইনান্স আছে সেইটো কৈয়ে দিছে। গতিকে সেই এৰিয়া বেচিছত যদি আপুনি চাই আছে তেতিয়াহ'লে আপোনালোকে আহি পেলাই ধুনীয়াকৈ লৈ যাওক আপোনাৰ প্ৰয়োজনৰ বাইকটো।